ইছলামে মোক জীৱনৰ পথ দেখুৱাইছে। ইছলামে মোক জীৱনৰ পথ দেখুৱাইছে। এনেকুৱা শান্তি মই ইয়াৰ পূৰ্বে অনুভৱ কৰা নাছিলোঁ। এনেকুৱা শান্তি মই জীৱনত কতো পোৱা নাছিলোঁ। কুৰাণৰ এটা বাণী পঢ়িয়েই ইছলাম গ্ৰহণৰ সিদ্ধান্ত কৰিলে। কুৰাণৰ এটা মাত্ৰ বাণী পঢ়িয়েই ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। এবাৰ কুৰাণৰ কলিমা পঢ়িয়েই বিশ্ববিখ্যাত ধৰ্মগুৰু গ্ৰহণ কৰিলে ইছলাম। আমেৰিকান জনপ্ৰিয় ধৰ্মগুৰু আছিল হিলাৰিয়ান হেগি। আমেৰিকাৰ কেলিফৰ্ণিয়াৰ জনপ্ৰিয় ধৰ্মগুৰু আছিল হিলাৰিয়ান হেগিয়ে কুৰাণৰ এটা সূৰা পাঠ কৰিয়েই ইছলাম ধৰ্ম গ্ৰহণ কৰিলে আৰু তেখেতৰ নাম ৰাখিলে আব্দুল লতিফ। সুবহানাল্লাহ সুবহানাল্লাহ। এই নীতি আদৰ্শৰ বাবেই আজি বিশ্বৰ বহুতো ৰথী মহাৰথী বহুতো মহান ব্যক্তি আজি ইছলামৰ প্ৰতি আকৰ্ষিত হৈছে আৰু তেওঁলোকে দিনে দিনে ইছলামক আঁকোৱালি ল'বলৈ বাধ্য হৈ পৰিছে। আৰু তেনেকুৱা এটা ঘটনা আমেৰিকাত সংঘটিত হৈছে। আমেৰিকাৰ বিশ্ববিখ্যাত ধৰ্মগুৰু হিলাৰিয়ান হেগি আজি ইছলাম ধৰ্মক কবুল কৰি ইছলামত দীক্ষিত হৈছে। মই এই খবৰটো এইকাৰণেই দিব বিচাৰিছোঁ, আপোনালোকে ভিডিঅ'টো বেছি পৰিমাণে শ্বেয়াৰ কৰিব, যাতে যিসকল ব্যক্তিয়ে ইছলামক ঘৃণ কৰে, যিসকল ব্যক্তিয়ে ইছলামক দেখিব নোৱাৰে, ইছলামক তুচ্ছ তাচ্ছিল্য মন্তব্য কৰে, তেনেকুৱা ব্যক্তিসকলে উপলব্ধি কৰা উচিত যে আজি এই বিশ্ববিখ্যাত ধৰ্মগুৰুসকলে কেনেকৈ ইছলামৰ প্ৰতি আকৰ্ষিত হৈছে আৰু কিয় ইছলামত তেওঁলোকে দীক্ষিত হৈছে। এই কথাখিনি তেওঁলোকে চালি জাৰি চোৱাৰ প্ৰয়োজন আছে। আমেৰিকাৰ নিচিনা এখন দেশত সেই ধৰ্মগুৰুসকলক কোনেও প্ৰলোভন দেখুওৱা নাই বা কোনেও তাতে ইছলামৰ জেহাদ কৰা নাই। তেওঁলোকে নিজৰ স্বকীয় ব্যক্তিত্বৰ জৰিয়তে, তেওঁলোকে নিজৰ চিন্তাধাৰাৰ জৰিয়তে ইছলামৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি ইছলাম গ্ৰহণ কৰিছে। গতিকে মই আহ্বান জনাইছোঁ যে যিসকল ব্যক্তিয়ে ইছলামক লৈ সদায় কটু মন্তব্য কৰে, তেওঁলোকে 100 বাৰ ইছলামৰ বিষয়ে জানক, 100 বাৰ ইছলামৰ বিষয়ে অধ্যয়ন কৰক। আজি যদি কোনোবাই কুৰাণটো ভালদৰে অধ্যয়ন কৰে, তেতিয়াহ'লে তেওঁলোকে কেতিয়াও ইছলাম সম্পৰ্কে কটু মন্তব্য কৰিব নোৱাৰে। কাৰণ ইছলামৰ প্ৰত্যেকটো কাম নীতি আদৰ্শপূৰ্ণ, প্ৰত্যেকটো কাম মানুহৰ শাৰীৰিক মানসিক সুস্থতাৰ ওপৰত নিৰ্ভৰ কৰি নীতি আদৰ্শবিলাক লিপিবদ্ধ কৰা হৈছে। ইছলাম যদি কোনোবাই ভালদৰে জানিলেহেঁতেন, তেতিয়াহ'লে সি কেতিয়াও ইছলামৰ বিৰুদ্ধে মাত মাতিব নোৱাৰিলেহেঁতেন। ইছলাম হৈছে এনেকুৱা এটা ধৰ্ম, যিটো ধৰ্মত দিনত 5 ওয়াক্ত নামাজৰ তাকিদা দিয়া হৈছে। আৰু এই 5 ওয়াক্ত নামাজ আমি যদি সহি শুদ্ধভাৱে আদায় কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় আমি সকলো ধৰণৰ বেয়া কৰ্মৰ পৰা আমি বাহিৰত থাকিব পাৰিম। আমি নিশ্চয় জানো যে এই 5 ওয়াক্ত নামাজ আদায় কৰাটো ইমান সহজ নহয়। আমি দিনত 5 বাৰ নিজৰ শৰীৰ পবিত্ৰ কৰিব লাগিব, নিজৰ মন পবিত্ৰ কৰিব লাগিব, নিজৰ কাপোৰ কানি পবিত্ৰ কৰিব লাগিব। তাৰ পিছতহে আমি 5 ওয়াক্ত নামাজৰ কাৰণে ৰেডি বা প্ৰস্তুত হ'ব পাৰিম। আৰু এনেকৈ যদি দিনত আমি 5 বাৰ নামাজ পঢ়োঁ, তেতিয়াহ'লে নিশ্চয় সেইজন ব্যক্তি কেতিয়াও বিপথে পৰিচালিত হ'ব নোৱাৰে। ইছলামৰ এই নামাজবিলাকৰ এটা মৰ্তবা আছে। আজি এজন ব্যক্তিৰ ফিজিকেল এক্সাৰচাইজৰ প্ৰয়োজন হয়, শাৰীৰিক ব্যায়ামৰ প্ৰয়োজন হয়, আৰু এই নামাজটো এক প্ৰকাৰৰ ব্যায়াম হিচাপেও কাম কৰে। গতিকে ইছলামৰ কামবিলাক যেনেকুৱা আদৰ্শপূৰ্ণ আৰু তেনেকুৱা ব্যৱহাৰিক ক্ষেত্ৰত তাৰ প্ৰয়োজনীয়তা আছে। ইছলামত সমাজত যিসকল দুখীয়া দৰিদ্ৰ থাকে, সেই দুখীয়া দৰিদ্ৰ মানুহবিলাকক সহায় কৰাৰ কথা বাৰে বাৰে কোৱা হৈছে। অৰ্থাৎ যদি কোনো এজন ব্যক্তি ধনী হয়, তেতিয়াহ'লে সেইজন ব্যক্তিৰ মূলধনৰ ওপৰত এটা নিৰ্দিষ্ট % দুখীয়া দৰিদ্ৰসকলৰ কাৰণে ৰাখি দিয়াটো এটা সুব্যৱস্থা আছে, যাক জাকাত বুলি কোৱা হয়। ইছলাম হৈছে এনেকুৱা এটা ধৰ্ম য'ত প্ৰত্যেকজন মানুহক চোৱাৰ লগে লগে চালাম দিয়াৰ ব্যৱস্থা আছে। আৰু এই চালামৰ জৰিয়তে প্ৰত্যেকজন মানুহক শান্তিৰ প্ৰেৰণা, শান্তিৰ বাৰ্তা প্ৰদান কৰা হয়। ইছলাম এনেকুৱা এটা ধৰ্ম য'ত এজন মানুহে আনজন মানুহৰ বিষয়ে সমালোচনা কৰা বা তিৰস্কাৰ কৰা বা ঘৃণনীয় মন্তব্য কৰাটো নিষেধ কৰিছে। ইছলাম এনেকুৱা এটা ধৰ্ম যি ধৰ্মত সকলো ধৰণৰ নিচাজাতীয় বস্তু সেৱন কৰাটো নিষেধ আছে। ইছলাম এনেকুৱা এটা ধৰ্ম য'ত সদায় পৰ উপকাৰৰ কথা কয়। আপোনাৰ ঘৰৰ ওচৰত যদি কোনোবা এজন ব্যক্তি দুখীয়া দৰিদ্ৰতাত
ভুগি আছে তেতিয়াহ'লে সেইজন ব্যক্তিক চোৱা চিতা কৰাৰ কাৰণে আমাৰ ইছলামত নিৰ্দেশ দিয়া হৈছে ইছলামৰ এনেকুৱা কিছুমান নীতি আদৰ্শই ঈশ্বৰ বিভিন্ন প্ৰান্তৰ মহান মহান ব্যক্তিসকলেও আকৰ্ষিত হ'বলৈ সক্ষম হৈছে আৰু তেওঁলোকে এই ধৰ্মটোক শ্ৰেষ্ঠ ধৰ্ম বুলি গ্ৰহণ কৰি তেওঁলোকে এই ধৰ্মত দীক্ষিত হৈছে গতিকে ইছলামৰ ওপৰত কটু সমালোচনা কৰাৰ আগত 100 বাৰ ভাবি লোৱাৰ প্ৰয়োজন আছে ধন্যবাদ